Hello dear students, আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ইংলিছৰ লেশ্যন নম্বৰ 8 সায়েন্স এই লেশ্যনটি তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম লগতে পঢ়ি দিবলৈ চেষ্টা কৰিম তোমালোকে ভিডিঅ'টো শেষলৈকে মনোযোগেৰে চাই থাকিবা লেশ্যন নম্বৰ 8 লেশ্যন 8 মানে হৈছে পাঠ অৰ্থাৎ পাঠ নম্বৰ 8 পাঠটিৰ নাম কি হয় সায়েন্স সায়েন্স মানে কি হয় সায়েন্স মানে হৈছে বিজ্ঞান আৰু কোনে লিখিছে মাৰ্টিন ডাজনিকিয়ে লিখিছে ঠিক আছে এতিয়া প্ৰথমতে আমি পঢ়ো আহাচোন কি লিখা আছে ইয়াত everything works because of science even your old kitchen appliance What about your mom's car? Without science, it would not go far. With science, we could make a computer or a phone. If you want a twin, just ask for a clone. Science will explain nature and trees. It's also used to find cures for disease. Science is cool, the evidence is clear, it's so much fun. Enjoy it, my dear. এতিয়া আহা আমি ইয়াৰ অসমীয়াখিনি জানো ইয়াতে কি কৈছে চোৱা everything works because of science everything works because of science মানে সকলোবোৰ কাম সম্ভৱপৰ হয় ইয়াৰ কাৰণেই হৈছে বিজ্ঞান even your old kitchen appliance আনকি তোমাৰ পাকঘৰৰ যিবোৰ পুৰণি সামগ্ৰী আছে সেই সামগ্ৰীবোৰো কেৱল বিজ্ঞানৰ বাবেই সম্ভৱ ইয়াতে যে আছে কিচেন এপ্লায়েন্স এই কিচেন এপ্লায়েন্স শব্দটোৰ অৰ্থাৎ এই শব্দটোৰ অৰ্থ কি জানো আহা ইয়াতে আমাক দিয়া আছে ওয়ার্ড নোটত ডিফারেন্ট কাইন্ডস অফ টুলস ইউজড ইন এ কিচেন অৰ্থাৎ পাকঘৰত ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ সঁজুলি নেক্সট ওয়ান What about your mom's car? What about your mom's car? তুমি তোমাৰ মাৰ গাড়ীখনৰ কথা কি ভাবা? Without science, it would not go far. বিজ্ঞান অবিহনে এই তোমাৰ মাৰ যিখন কাৰ আছে গাড়ী আছে এই গাড়ীখন চলিবই নোৱাৰে With science, we could make a computer or a phone. আৰু বিজ্ঞানৰ জৰিয়তে আমি এটা ফোন বা এটা কম্পিউটাৰ বনাব পাৰো If you want a twin, just ask for a clone. যদি তোমাক জমজ লাগে তেতিয়াহ'লে তুমি ক্লোন কৰিব পাৰা যে তোমালোকে ইয়াতে যেটো ক্লোন মানে কি জানো আহাচোন ক্লোন মানে হৈছে লুক এলাইক অৰ্থাৎ দেখাত প্ৰায় একে ধৰণৰ অৰ্থাৎ ধৰি লোৱা তোমালোকৰ এটা এন্ড্ৰইড এপ মোবাইল এপ আছে ঠিক আছে ধৰি লোৱা এইটো মোবাইল এপ এইটো ধৰা মোবাইল এপ এই এপটোৰ নিচিনা তোমালোকে ক্লোন কৰি আৰু এটা এনেকুৱা ধৰণৰ এপ তোমালোকে বনাব পাৰা সেম এপ ঠিক আছে গতিকে ক্লোন মানে হৈছে লুক এলাইক অৰ্থাৎ দেখাত একে ধৰণৰ ঠিক আছে নেক্সট চাবা সায়েন্স উইল এক্সপ্লেইন নেচাৰ এণ্ড ট্ৰিজ বিজ্ঞানে বৰ্ণনা কৰে প্ৰকৃতি আৰু গছ-গছনিৰ কথা It's also used to find cures for disease আৰু বেমাৰৰ আৰোগ্য হওক বা যিকোনো ব্যৱহাৰ হওক এই সকলোবোৰ উপায় বিচাৰিবৰ বাবে আমাক বিজ্ঞানে সহায় কৰি আহিছে Science is cool বিজ্ঞান বৰ সহজ বা সৰল The evidence is clear আৰু তাৰ যি প্ৰমাণ বা পৰীক্ষা হেয়া স্পষ্ট It's so much fun. Enjoy it, my dear. ইবৰ আমোদজনক বা আনন্দদায়ক আৰু ইয়াক উপভোগ কৰা অৰ্থাৎ এই লেশ্যনটিত কবিয়ে কৈছে কি কৈছে চোৱা এইখিনিত কৈছে যে everything works because of science even your old kitchen appliance অৰ্থাৎ বিজ্ঞানৰ বাবে সকলোবোৰ কাম অৰ্থাৎ আমাৰ
প্ৰায়বোৰ কাম ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে প্ৰায়বোৰ কাম আমি যিবোৰ কৰোঁ এইবোৰ বিজ্ঞানৰ বাবেই সম্ভৱ ইভেন ইয়ৰ অল্ড কিটচেন এপ্লায়েন্স অৰ্থাৎ তোমালোকৰ পাকঘৰত যিবোৰ বিভিন্ন ধৰণৰ যিবোৰ সঁজুলি আছে সেই সঁজুলিবোৰো হৈছে বিজ্ঞানৰে অৱদান ঠিক আছে নেক্সট কৈছে যে যিবোৰ গাড়ী আছে হয়নে সেই গাড়ীবোৰ যে চলে গতিকে বিজ্ঞানৰ অবিহনে সেই গাড়ীবোৰো চলিব নোৱাৰে হয়নে আৰু সায়েন্সৰ সহায় লৈয়ে আমি যিবোৰ ব্যৱহাৰ কৰোঁ মোবাইল ফোন বা টিভি কম্পিউটাৰ হয়নে সেইবোৰ বনোৱা হয় যদিহে ক্লোন লাগে দেখাত একে ধৰণৰ কোনো এপ লাগে বা কোনো বস্তু লাগে তেতিয়াহ'লে বিজ্ঞানৰ সহায়ত আমি বনাব পাৰোঁ ঠিক আছে গতিকে সায়েন্স উইল এক্সপ্লেইন নেচাৰ এণ্ড ট্ৰিজ বিজ্ঞানে কি কৰে যিবোৰ গছ গছনি আছে প্ৰকৃতিৰ কথা কি কৰে বৰ্ণনা কৰে বিজ্ঞানৰ সহায়ত বহুতো নজনা কথা আমি জানিব পাৰোঁ ইটছ অলছ' ইউজ টু ফাইণ্ড কিউৰছ ফৰ ডিজিজ আৰু আমি যদি বেমাৰ হ'লে যিবোৰ ঔষধ খাওঁ এই বহুতো ঔষধ বিজ্ঞানৰে অৱদান বিজ্ঞানৰ সায়েন্সৰ অবিহনে সেই ঔষধবোৰ আমি হয়তো নাপালোহেঁতেন গতিকে সায়েন্সক কি বুলি কৈছে কুল বুলি কৈছে সায়েন্স ইজ কুল বিজ্ঞান হৈছে সহজ বা সৰল গতিকে বিজ্ঞানৰ সহায়ত আমি কোনো এটা বস্তু ভাল বেয়া সঠিককৈ আমি ক'ব পাৰোঁ কাৰণ বিজ্ঞানে যিটো আমাক প্ৰমাণ কৰি দিয়ে ঠিক আছে এয়া তাৰ যিটো প্ৰমাণ বা পৰীক্ষা সেয়া কি হয় স্পষ্ট ঠিক আছে বিজ্ঞানৰ যিমানেই আমি বিজ্ঞানৰ কথা জানিম সিমানেই আমাৰ যিবোৰ অন্ধবিশ্বাস আছে সেইবোৰৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ কাৰণ বিজ্ঞানৰ যিবোৰ এভিডেন্স আছে প্ৰমাণ আছে সেয়া কি হয় স্পষ্ট আৰু ই বৰ আমোদজনক বা আনন্দদায়ক কি কৈছে এনজয় ইট মাই ডিয়াৰ ইয়াক উপভোগ কৰিবলৈ কৈছে আশা কৰিছোঁ অলপমান হ'লেও তোমালোকে বুজি পালা ইয়াৰ উত্তৰখিনি তোমালোকে আমাৰ এপত পাবা যদি এপটো ডাউনলোড কৰা নাই এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা তাত তোমালোকে প্ৰত্যেকটো ছাবজেক্টৰ প্ৰত্যেকটো লেচনৰ প্ৰত্যেকটো কুৱেশ্যনৰ আনচাৰ তাত তোমালোকে পাই যাবা চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি